বিজেপি সরকারের যদি সাহস আছে 126টা বিধানসভা সমষ্টিত 33% রিজার্ভেশন করক কংগ্রেছে ওপেন সাপোর্ট কৰিব। নারীসকলক আগবঢ়াই দিয়াৰ ক্ষেত্ৰত কংগ্রেছে কেতিয়াও বাধা নিদিয়ে। আজি দেশখনৰ মহিলা ৰাষ্ট্ৰপতি, প্ৰথম মহিলা ৰাষ্ট্ৰপতি প্ৰতিভা দেৱী সিং পাটিল কংগ্রেছে বহুৱাইছে, কংগ্রেছে বনাইছে। আজি প্ৰথম প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী মহিলা কংগ্রেছে বনাইছে। আজি প্ৰথম মহিলা মুখ্যমন্ত্ৰী উত্তৰ প্ৰদেশত সুচেতা কৃপণালী কংগ্রেছে বনাইছে। আজি প্রথম মহিলা অধ্যক্ষ লোকসভার মীরা কুমারী কংগ্রেস দলে বনাইছে। আজি প্রথম মহিলা মুখ্যমন্ত্রী অসমৰ আনোৰা টাইমুর কংগ্রেস দলে বনাইছে। আজি প্রথম মহিলা রাজ্যপাল ভারতবর্ষত সরোজিনী নাইডু কংগ্রেছে কৰিছে। আজি প্রথম মহিলা কেন্দ্রীয় মন্ত্রী রাজকুমারী অমৃত কৌর কংগ্রেছে বনাইছে। অসমৰ পৰা প্ৰথম মহিলা সাংসদ কংগ্রেস দলৰ পৰা হৈছিল বনেলী খংমেন। আজি অসমৰ পৰা কেন্দ্ৰীয় কেবিনেটত প্ৰথম মহিলাক অন্তৰ্ভুক্ত কৰিছিল ৰেণুকা দেৱী বৰকটকী কংগ্ৰেছে কৰিছে। অসমৰ পৰা পদ্মশ্ৰী অমলপ্ৰভা দাস বাইদেউক দিছিল, কংগ্ৰেছ দলে দিছিল। অসমৰ পৰা ৰাজ্যসভাত মহিলা প্ৰতিনিধি হিচাপে পুষ্পলতা দাসক কংগ্ৰেছ দলে দিছিল। হৈছে কংগ্ৰেছ দল। আৰু সেই কংগ্ৰেছ দলক বিজেপি এনডিএৰ বৰ্তমান শাসক পক্ষৰ সন্মানীয় বিধায়ক বিধায়িকাসকলে সমালোচনা কৰে। কংগ্ৰেছে কেতিয়াও নাৰীক আগুৱাই যোৱাৰ ক্ষেত্ৰত কেতিয়াও বাধা দিয়া নাই। কিন্তু আমাৰ কথা এটাই হৈছে, যদি সংৰক্ষণৰ ব্যৱস্থাই কৰিব লাগে তাত সমষ্টিৰ সীমা নিৰ্ধাৰণৰ কথাটো কিয় আহিল? ডেলিমিটেশ্যনৰ কথাটো কিয় আহিল? নে বিজেপি চৰকাৰে নাৰীক সন্মুখত ডাল হিচাপে ব্যৱহাৰ কৰি তেওঁলোকে কিবা সুবিধা লাভ কৰিব বিচাৰিছে? এই কথাখিনি কিন্তু সমগ্ৰ দেশে আছে, বুজিছে। আৰু সেই কথাখিনি কংগ্ৰেছে বুজিছে, যাৰ কাৰণে আমি কৈছোঁ। সভাপতি ডাঙৰীয়া, আপোনাক মাত্ৰ যোৱা বিধানসভা নিৰ্বাচন হৈ গ'ল, আপোনাক এটা কথা ক'ব বিচাৰিছোঁ যে কংগ্ৰেছ বা বিজেপি দলে নাৰীক কিমান সন্মান দিয়ে। কংগ্ৰেছ দলৰ পৰা 13গৰাকী প্ৰাৰ্থী আছিল যোৱা বিধানসভা নিৰ্বাচনত, আৰু বিজেপি দলৰ পৰা মাত্ৰ 7গৰাকী আছিল। কংগ্ৰেছ দলৰ পৰা যোৱা বিধানসভা নিৰ্বাচনত 13গৰাকী প্ৰাৰ্থী আমি দিছিলোঁ মহিলাক, বিজেপি দলে মাত্ৰ 7গৰাকীক দিছিল। এই পাৰ্থক্য কংগ্ৰেছ আৰু বিজেপিৰ নাৰীসকলৰ প্ৰতি সন্মান জনোৱা। অধ্যক্ষ ডাঙৰীয়া, আপোনাক এটা কথা কৈছোঁ, ডেলিমিটেশ্যনৰ কথা কিয় কৈছোঁ? অসমত ডেলিমিটেশ্যন হৈ গ'ল। ডেলিমিটেশ্যনত এইখন অসমৰ লোকসভাত কোনোবা এখনত যদি 26 লাখ ভোট আছে, কোনোবা এটা সমষ্টিত, কোনোবা এটা লোকসভা সমষ্টিত মাত্ৰ 9 লাখ ভোট আছে। কোনোবা এখন বিধানসভা সমষ্টিত যদি 3,15,000 ভোট আছে, কোনোবা এটা বিধানসভা সমষ্টিত মাত্ৰ 1 লাখ ভোট আছে। এই গোটেইখিনি বিজেপিয়ে যাতে নিৰ্বাচনত জয়যুক্ত হ'ব পাৰে তাৰ বাবে ডেলিমিটেশ্যন প্ৰক্ৰিয়া তেওঁলোকৰ আওতাত নিৰ্বাচন আয়োগক ব্যৱহাৰ কৰি যোৱা সময়ছোৱাত অসমত কৰিছিল। আৰু এইবাৰ এই যে লোকসভাত 2023 চনত লোকসভা